নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ বিহু নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 2 বিহু বাদ্যৰ বিভিন্ন চেও চাপৰৰ শ্ৰেণী বিভাগ আৰু প্ৰকৃতি। এই ইউনিটটোৰ পৰা তোমালোকৰ ফাইনেলত আহিব পৰা কেইটামান বচা প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ যদি তোমালোকে চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, বুঢ়া চেও বা কছাৰী চেওৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো হৈছে হুঁচৰিত ব্যৱহৃত সকলোবিলাক ঢোলৰ চেওৰ ভিতৰত বুঢ়া চেও বা কছাৰী চেও আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ আৰু বিস্তৃত। গাঁওভেদে এক নিৰ্দিষ্ট চাপেৰে নাইবা বিশিষ্ট সুৰ, কথা আৰু লয়ৰ বিহু নামেৰে এই চেও আৰম্ভ হয়। তাৰপিছত এক নিৰ্দিষ্ট চেও বা বাজানা লেঠেৰিতে দুবাৰ বজোৱা হয় আৰু এই চেও বা বাজানাক মূল বাজানা বুলি কোৱা হয়। মূল বাজানাখন বজোৱাৰ পিছত এফাকি বিশিষ্ট সুৰ, কথা আৰু লয়ৰ বিহু নাম গোৱা হয়। তাৰপিছত একোখন নিৰ্দিষ্ট চুটি বাজানা বজাই পুনৰ মূল বাজানাখন বজোৱা হয়। এনে চুটি বাজানাক সঁচাৰ বুলি কোৱা হয়। এনেকৈ মুঠ 11খন নিৰ্দিষ্ট সঁচাৰ আৰু প্ৰতিখন সঁচাৰৰ শেষত মূল বাজানাখন বজোৱা হয়। মূল বাজানাখন একোবাৰ বজোৱাক একোটা পালচ বুলি গণ্য কৰা হয়। সেয়েহে বুঢ়া চেও মুঠ 12 পালচৰ সমষ্টি বুলি ধৰে। আৰম্ভণিত মূল বাজানাখন বজোৱাক এক পালচ আৰু 11খন সঁচাৰৰ লগত বজোৱা মূল বাজানা আৰু সঁচাৰৰ সমষ্টিৰে একো পালচৰে মুঠ 12 পালচ। কোনোৱে বুঢ়া চেও মুঠ 24 পালচৰ সমষ্টি বুলি ধৰে। পিছে অধিকাংশ অভিজ্ঞই 12 পালচৰ সমষ্টি বুলি ধৰিব নালাগে বুলি মত দিয়ে। প্ৰতিটো পালচৰ মূৰে মূৰে এফাকি নাইবা কেইবাফাকিমান বিশিষ্ট সুৰ, কথা আৰু লয়ৰ বিহুনাম গোৱা হয়। এই উদ্দেশ্য শিৱ পাৰ্বতীৰ গীত, মণিৰাম দেৱানৰ গীত আদিৰ উপৰিও আন কিছুমান বিশেষ বিহুনাম প্ৰচলিত। কোনোবা এটা বা দুটা পালচৰ শেষত বিহুনামৰ ফাঁকি তাল বা ছন্দত গোৱাৰ সলনি যোজনা হিচাপে গায়। কোনোৱে গাঁৱত কোনোবা এটা বা দুটা পালচৰ শেষত বিহুনাম ফাঁকি গোৱাৰ পৰিৱৰ্তে চুটিকৈ পেঁপা বজোৱা হয়। প্ৰশ্ন নম্বৰ 2, ডেকা গাভৰুৰ মুকলি বিহু তথা বিহুৱতী নাচত ঢোলৰ চেও চাপৰৰ বিষয়ে লিখা। গাভৰু বিহুত ঢোল ব্যৱহাৰ নহয়। অতীজতে ৰাতি বিহুতো ঢোল ব্যৱহাৰ হোৱা নাছিল। পিছৰ ফাললৈ 2-4 ঠাইৰ গাঁৱৰ ৰাতি বিহুতহে ঢোল ব্যৱহাৰ হোৱাৰ কথা অনুসন্ধানে কয়। তদুপৰি ৰাতি বিহু বজোৱা ঢোলৰ কোনো পৰম্পৰাগত চেও চাপৰ নাই। আধুনিক কালত প্ৰচলিত হোৱা ডেকা গাভৰুৰ মুকলি বিহু আৰু বিহুৱতী বিহু নাচতো ঢোলৰ চেও চাপৰৰ সংগত কৰাটো প্ৰচলন হ'বলৈ ধৰিলে। এই ক্ষেত্ৰত বিহু দলবিলাকে পৰম্পৰাগতভাৱে হুঁচৰি প্ৰচলিত দীঘলীয়া চেও বা খৰা চেও বিহুৱতী নচুৱাবলৈ ল'লে। আধুনিক বিহুতলীৰ প্ৰতিযোগিতা আৰু প্ৰদৰ্শনমূলক পৰিৱেশন নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিবলগীয়া হয় বাবে হুঁচৰিত পৰম্পৰাগতভাৱে বজোৱা দীঘলীয়া চেও আৰু খৰা চেওৰ একোটা চোতালত পৰম্পৰাগতভাৱে মৰা হুঁচৰিতকৈ চুটিকৈ তথা কম সময়ত বজোৱা হয়। তদুপৰি 2-4টামান নতুনকৈ সৃষ্টি কৰা চেও বজোৱা পৰিলক্ষিত হয়। সেইদৰে দুটিমান বিশেষ চেও বা চাপৰো সৃষ্টি হৈছে। বিশেষকৈ বিহুৱতীয়ে বিহুনাচ পৰিৱেশন কৰিবলৈ বিহুশলা বা মঞ্চত প্ৰৱেশ কৰিবৰ উদ্দেশ্যে বজোৱা চাপৰ প্ৰচলিত হৈছে। প্ৰশ্ন নম্বৰ 3, গগনা বাদ্যৰ বোল আৰু লহৰৰ বিষয়ে লিখা। গগনা গাভৰু বিহু আৰু ৰাতি বিহুৰ অন্যতম বিহু বাদ্য। আধুনিক কালৰ ডেকা গাভৰুৰ মুকলি বিহু আৰু বিহুৱতী প্ৰতিযোগিতাৰো এক অবিচ্ছেদ্য বাদ্য। গগনাত আঙুলিৰে মৃদু আঘাত কৰি উশাহৰ জৰিয়তে তিতেও সুৰধ্বনি তথা লহৰ সৃষ্টি কৰা হয়। গগনাৰ লহৰ অতি বিশিষ্ট, মধুৰ আৰু স্বকীয়। প্ৰশ্ন নম্বৰ 4, টকা বাদ্যৰ বোলৰ বিষয়ে লিখা। টকা গাভৰু বিহু আৰু ৰাতি বিহুৰ অন্যতম বিহু বাদ্য। হুঁচৰিতো টকা ব্যৱহাৰ হয়। গাভৰু বিহু আৰু ৰাতি বিহুত দুবিধ টকা অৰ্থাৎ হাত টকা আৰু মাটি টকা পৰম্পৰাগতভাৱে প্ৰচলিত। আনহাতে হুঁচৰিত হাত টকাহে ব্যৱহাৰ হয়। দুয়োবিধ টকাৰে বোল মাত্ৰ এটা, টক বা টক। এই বোল উৎপন্ন কৰি বিহুনামৰ লগত সংগত কৰি টকা বজোৱা হয় আৰু টকাৰ সংগতে তাল বা ছন্দ ধৰি ৰখাত সহায় কৰে। তদুপৰি আন বিহু বাদ্য বজাওঁতেও টকা ব্যৱহাৰ বা বজোৱা হয়।
আধুনিক কালত ডেকা গাভৰুৰ মুকলি বিহু, বিহুৱতী প্ৰতিযোগিতা আৰু হুঁচৰিটো অন্যতম বিহুবাদ্য হিচাপে টকা বজোৱা হয়। প্ৰশ্ন নম্বৰ 5, তালৰ ব্যৱহাৰৰ বিষয়ে লিখা। ৰঙালী বিহুৰ 3টা গীত নাচৰ অনুষ্ঠানৰ ভিতৰত কেৱল হুঁচৰিতহে তাল বাদ্য অৰ্থাৎ পাতিতাল ব্যৱহাৰ হয়। ঢোলৰ চাপৰৰ ধ্বনিৰ লগত খাপ খোৱাকৈ ধ্বনি উৎপন্ন কৰি বজোৱা হয়। আধুনিক কালৰ ডেকা গাভৰুৰ মুকলি বিহু, বিহুৱতী প্ৰতিযোগিতাতো তাল বজোৱা হয়। আন কথাত বিহুৰ প্ৰধানতঃ ঢোলৰ লগত তাল বজোৱা হয়। প্ৰশ্ন নম্বৰ 6, বাঁহী বাদ্যৰ ব্যৱহাৰৰ বিষয়ে লিখা। বিহুৰ গীত নাচৰ অনুষ্ঠানত বাঁহীৰ প্ৰধানতঃ বিহুগীতৰ লগত সংগত কৰি বজোৱা হয় যদিও কেতিয়াবা কেৱল বিহু নামৰ সুৰ বজোৱাও হয়। বিহুনাম গাওঁতে স্কেলৰ সংগতি ৰখাৰ বাবে বাঁহী বিশেষকৈ উপযোগী। গাভৰু বিহুত বাঁহীৰ প্ৰচলন নাই। বৰ্তমান কালত হুঁচৰি, ডেকা গাভৰুৰ দলীয় বিহু আৰু বিহুৱতীয়ে বিহু নাচ পৰিৱেশন কৰোঁতে আন বিহুবাদ্যৰ উপৰিও বাঁহী সংগত কৰাটো প্ৰচলন হৈছে। প্ৰশ্ন নম্বৰ 7, সুতুলি বাদ্যৰ বোল আৰু লহৰৰ বিষয়ে লিখা। সুতুলিৰ ফুটা 3টাৰ মাজৰটো ফুটাত ফু দি আৰু বাকী 2টাত আঙুলি বোলাই সুতুলি বজোৱা হয়। সুতুলিত বিহুনামৰ সুৰ তোলা হয়। তদুপৰি বিহুনামৰ লগত সংগত ৰাখিও বজোৱা হয়। দুই এখন গাঁৱৰ হুঁচৰিত কেতিয়াবা ভেকুলী, চৰাই-চিৰিকটিৰ আদিৰ মাতো সুতুলিত তোলে বুলি অভিজ্ঞ জ্যেষ্ঠ ব্যক্তিসকলে কয়। পিছে এনেধৰণৰ বজোৱাটো বিহু অনুষ্ঠানৰ লেখৰ বাজনা বুলি সাধাৰণতে গণ্য কৰা নহয়।